হেল্ল' এভৰিৱান, এয়া চাওক মৰ্ণিং টাইম। এতিয়া আপোনাৰ 7টা বাজিছে আৰু মোৰ ছোৱালীজনীৰ স্কুলত আজি পিংক ড্ৰেছৰ ওপৰত কিবা কম্পিটিশ্যন আছে। চ' তাইক ৰেডি কৰি দিব লাগে। তো মই তাইক ৰেডি কৰি দি আছোঁ, যিহেতু তাই পিংক ড্ৰেছ পিন্ধি অলৰেডি ৰেডি হৈছেই আৰু তাইক ইফালে অলপকৈ কিবা নাস্তাও খুৱাই দিছোঁ, কাৰণ স্কুলত কিমান বা টাইম থাকিব নাজানো নহয়। চ' এতিয়া তাই বহুত এক্সাইটেড যেন মই তাইক ৰেডি কৰি দি আছিলোঁ, আৰু তাইক মই চুলি ধুনীয়াকৈ ডিজাইন কৰি বান্ধি দিলে তাই বহুত ভাল পায়, মই জানো। সেইকাৰণে মই ধুনীয়াকৈ তাইক বান্ধি মেলি ৰেডি কৰি দিছোঁ। আৰু যিহেতু মোৰ এজনীয়ে ছোৱালী, আৰু ছোৱালীজনীৰ স্কুলত কিবা প্ৰগ্ৰাম থাকিলে মই তাইক বহুত ধুনীয়াকৈ ৰেডি কৰি দিবলৈ চেষ্টা কৰোঁ। তো তাইক মই ক'লোঁ, তই ধুনীয়াকৈ বহি থাক, মই ধুনীয়াকৈ তোমাৰ চুলিখিনি বান্ধি দিওঁ দেই। তো অলৰেডি তাই পূৰা ৰেডিয়ে হৈ গ'ল। এতিয়া তাই অকণমান দেৰিও হৈ গৈছে, পটাপট মই ৰেডি কৰি দিছোঁ। আৰু তাই পূৰা ৰেডি হৈ পেলাই মোক কৈ আছে, মা মোক কেনেকুৱা লাগিছে? মই ক'লোঁ বহুত ভাল লাগিছে। চ' ময়ো ভাবিলোঁ অকণমান আপোনালোককো দেখাই দিওঁ। এয়া চাওক, ধুনীয়াকৈ চুলি বান্ধি দিছোঁ। আৰু ছোৱালীজনীৰ চুলিখিনি বহুত কম দেই, মোৰ ছোৱালীজনীৰ। তাই বহুত এক্সাইটেড, ধুনীয়াকৈ ৰেডি হৈ গৈছে আৰু বাপেকৰ লগত ওলালে। অলপ বৰষুণো দি আছিলে। থেংক ইউ গাইজ, আপোনালোকে মোৰ ভিডিঅ' চোৱাৰ কাৰণে।